সিঙে কালি বিজেপিত জইন কৰিলে আমি আগতেই কৈছোঁ যে এতিয়া আৰু কংগ্ৰেছত নাথাকে কাৰণ কংগ্ৰেছ এখন মই আগতেই কৈ আছিলোঁ দুৱন্ত নাও কংগ্ৰেছৰ পৰা কংগ্ৰেছ ৰাইজক সেৱা কৰিবলৈ বিচাৰি থকা নেতাসকলেও ভাবিছে তেওঁলোকে ৰাইজক সেৱা কৰিব নোৱাৰিব গতিকে এতিয়া আমিও আহ্বান জনাইছিলোঁ যে সকলো আহক আমি একেলগে অসমখনৰ কাম কৰোঁ গাঁৱৰ কাম কৰোঁ সমষ্টিটো উন্নয়নৰ শিকলৈ আগুৱাই লৈ যাওঁ সকলোকে সেই আহ্বানক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আদৰ্শৰ ওপৰত তেওঁলোকে আৰু লগতে প্ৰধানমন্ত্ৰীৰ লগতে আমাৰ দেশৰ গোটেই ছিষ্টেমটো যি অন্ত্যোদয় আঁচনি তেওঁলোকে এইটো খুব ভাল পাইছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজতো সন্তুষ্ট হৈছে গতিকে তেখেতসকলে হাত শক্তিশালী কৰিবৰ কাৰণে আগন্তুক দিনত যাতে আমি বিপুল ভোটত আমি আমাৰ সাংসদ তপন কুমাৰ গগৈক জয়ী কৰিব পাৰোঁ সেই কথাৰে আৰু ভৱিষ্যতে যে ইয়াত উন্নয়নৰ কাৰণে বিজেপিয়ে বাদে বেলেগ দলে কাম কৰিব নোৱাৰে আৰু সেই দলবিলাকৰ তেওঁলোকৰ যি নেতা পৰ্যায়ত তেওঁলোকে নিজেই কৈছে যে খোৱা কমোৱা গতিকে সেইবিলাকত তেওঁলোকে অতিষ্ঠ হৈ আজি সুজিঙা মই প্ৰতিদ্বন্দ্বী আছিল যি নহওক আমি প্ৰতিদ্বন্দ্বী হ'লেও আমাৰ লগত এটা সম্পৰ্ক থাকেই ৰাজনীতিটো বেলেগ বস্তু আৰু এটা গতিকেলৈ আমি আৰু ভাবিছোঁ আৰু তেখেতসকলৰ লগত যিখিনি সতীৰ্থও খুব সোনকালে 18 তাৰিখে জইন কৰিব তেওঁলোকে এখন তালিকা প্ৰস্তুত কৰিছে আমি এখন সভা কৰি তেওঁলোককো আমি সকলোকে আমি দললৈ আনি আমি একেলগে গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী যোৰহাট লোকসভা নাই কেনেকুৱা ধৰণৰ ঘটনাটো কৰিছে প্ৰাৰ্থী আকৌ আজি শুনিছোঁ বোলে 4টামান সমষ্টি প্ৰাৰ্থী এতিয়াও কেন্দ্ৰ চূড়ান্ত হোৱা নাই কংগ্ৰেছে কোৱা কথা বুলি শুনিছোঁ কিন্তু হয়তো আকৌ ভয় খাইছে আৰু তো ইয়াতে আমিতো বিপুল ভোটত জয় হ'ম এইটো কথা আমি 1.5 পৰা 2 লাখত আমি যোৰহাট লোকসভাত আমি অখিল গগৈ আকৌতো যি অসমৰ কথাবোৰ কোৱা মানুহ এজনেই আছে অখিল গগৈ অসমৰ নেতা আৰু মিছা কথা আৰু অসমৰ কথা কোৱাত তেওঁ এক্সপাৰ্ট মানে গতিকেলৈ যি বাস্তৱত তেওঁ কোনো মানে তথ্য নাই তেওঁৰ হাতত বাস্তৱ তথ্য নথকাকৈ কথা কয় আৰু তেওঁৰ সকলোৱে জানিলে আৰু তেওঁৰ কথাটো গতিকেলৈ আমি তেওঁৰ কথা নকৰোঁ প্ৰত্যেকে নিজৰ নিজৰ কাম কৰি আছে কৰি থাকক কিন্তু আমি ৰাইজক সেৱা কৰা দল দুখীয়াৰ দুখ বুজা দল আমি উন্নয়নৰ কামত আমি দিনে ৰাতিয়ে লগা দল আজি মুখ্যমন্ত্ৰীয়ে দিনে ৰাতিয়ে লাগে সদায় ৰাইজৰ মাজত আমিও সদায় ৰাইজৰ মাজত সমস্যা সমাধানৰ কাৰণে আমাৰ দিনে ৰাতিয়ে আমি কাম কৰি থাকোঁ তেনেকুৱা ধৰণৰ এই টীমটোত চামিল হ'বলৈ এতিয়া বিভিন্ন দলৰ পৰা আহি আছে আপোনালোকে দেখিব আৰু ধুমুহা আহিব কংগ্ৰেছৰ হওক বা বিভিন্ন দলৰ বিজেপি আৰু এই পৰিৱৰ্তনত যোগদান কৰিব আমি শুভেচ্ছা জনালোঁ যিসকল আহিলে আমি সকলোৱে একেলগে কাম কৰিব লাগিব জনগোষ্ঠীসকলক প্ৰফিটৰ পৰা বঞ্চিত কৰা হিচাপে ছাত্ৰ অভিযোগ কৰিছে নাই এইটো হ'ব নোৱাৰে আগত আছিলে 3গৰাকী এবাৰ দিছে এগৰাকী কি ক'ব নাই এতিয়া শুনক আমি কামাখ্যাত আছা এজন লিডাৰ আৰু ইতিমধ্যে বৰাক উপত্যকাত হওক বা এনেধৰণে চাহ জনগোষ্ঠীক ইমান ভাল পায় এখন চৰকাৰে ইমান মৰম কৰে ইমান আঁচনি দিয়ে তেওঁলোকৰ কাৰণেই উচৰ্গা কৰিছে আৰু তেওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে চৰকাৰে লৈছে এইটো কথা হ'বই নোৱাৰে কিন্তু ৰাজ্যসভা হওক বা বিভিন্ন ঠাই জেগাত এইবিলাক মেনেজ হ'ব এইটো কথা আমি নিশ্চয় জানো ভাৰতীয় জনতা পাৰ্টি চাহ জনগোষ্ঠী ৰাইজৰ পক্ষত গতিকেলৈ আমি ভাবোঁ যে কোনো কাৰণতেই চাহ জনগোষ্ঠী বঞ্চিত নহয় আজি লোকসভাত এজন এতিয়া আমাৰ বৰাক হওক কৰিমগঞ্জ হওক চাহ জনগোষ্ঠী ৰাইজই এইফালেও তেওঁলোকৰ মনোপুত প্ৰাৰ্থীয়ে তেওঁলোকে পাইছে আৰু গতিকেলৈ আমাৰ উজনি নামনি আমি যিহেতু কাজিৰঙা সমষ্টি আমি পাইছোঁ আৰু লগতে পৰৱৰ্তী সময়ত তেওঁলোকে যে আজি ৰামেশ্বৰ তেলী ডাঙৰীয়া খুব ভাল সন্মান তেওঁ এতিয়াও মন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ তেওঁ তাতোতকৈ ভাল সন্মান পাব আজি আগৰ পল্লৱ লোচন দাস তেখেতসকলেও এতিয়া আমাৰ ৰাজ্যিক দলৰ সাধাৰণ সম্পাদকৰ নিচিনা পদত দায়িত্বত আছে তেওঁ যিকোনো সুবিধা চৰকাৰী বা MP টিকটো ল'ব পাৰে বিধানসভাও ল'ব পাৰে তেওঁলোকৰ হাতত গোটেই দলীয় শক্তিটোৱে তেওঁলোকৰ হাততে আছে গতিকে এইখিনি চিন্তা কৰিব লগা নাই বুলি মই ভাবিছোঁ